নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা গুৰুত্বপূৰ্ণ আপডেটৰ সৈতে। আপুনি যদি এজন হিতাধিকাৰী বা অসম চৰকাৰৰ ফালৰ পৰা যিকোনো ধৰণৰ চৰকাৰী সাহায্য আপুনি যদি পায় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়াহে কথাখিনি গম পাব। নহ'লে চৰকাৰে যিসমূহ সুবিধা দি আছে সেই সুবিধাসমূহৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। প্ৰথম কথাটো হ'ল যে আজি 4 মাহমান মানে 3-4 মাহ হ'ল চৰকাৰৰ যিসমূহ আঁচনি আছিলে, অৰুণোদয় হওক বা বাকী যি ধৰণৰ আঁচনি চৰকাৰৰ আছিলে, নিযুত মইনা, নিযুত বাবু, মহিলা উদ্যমিতা আঁচনি বা অন্যান্য যিমানসমূহ ফ্লেগশ্বিপ আঁচনি আছে সেই আঁচনিসমূহ চৰকাৰৰ কি হৈ আছিলে, বন্ধ হৈ আছিলে। কাৰণ নিৰ্বাচন হৈছিলে, নিৰ্বাচনৰ পিছত নতুনকৈ চৰকাৰ গঠন হৈছে আৰু নতুনকৈ চৰকাৰ গঠন হোৱাৰ পিছত এতিয়া বাজেট আহিব। বাজেট যিহেতু আগত যিখন বাজেট আছিলে সেই বাজেটখন মাত্ৰ 3 মাহৰ নে 2 মাহৰ বাজেট আছিলে। কাৰণ 3 মাহ বা পিছত নতুন চৰকাৰ বা কোনখন আহে, বেলেগ চৰকাৰ আহে নেকি, তাৰ কাৰণে কি হয়, এইটো নিয়ম হয়, তেওঁলোকে এখন ইণ্টাৰিম বাজেট বা 2 মাহৰ 3 মাহৰ এখন বাজেট আনে। এতিয়া যিহেতু আকৌ আগৰ চৰকাৰখনে অহাৰ কাৰণে এতিয়া নতুনকৈ আজি 6 জুলাইৰ পৰা বাজেট অধিৱেশন আৰম্ভ হৈছে বিধানসভাত আৰু বাজেট অধিৱেশনত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব। মই আপোনালোকক আগতীয়াকৈ কথাটো জনাই দিছোঁ, আপোনালোকে এই কামখিনি সোনকালে কৰক, নহ'লে চৰকাৰৰ যি 5 বছৰত চৰকাৰৰ পৰা যিখিনি সুবিধা পাব লগা আছে সেই সুবিধাখিনিৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। কথাটো হ'ল 4 মাহ ধৰি বিভিন্ন আঁচনিসমূহ বন্ধ হৈ আছিলে। বন্ধ হৈ থকাৰ ফলত আপোনাৰ তাত যিসমূহ আপুনি ডকুমেণ্টছ দি ৰাখিছিলে বা বেংক একাউণ্টটো যিটো দি থৈছিলে সেই বেংক একাউণ্টটো কি হৈ থাকিব পাৰে, ফ্ৰিজ হৈ থাকিব পাৰে বা বন্ধ হৈ থাকিব পাৰে বা ডৰমেণ্ট হৈ থাকিব পাৰে। ঠিক আছে, তাৰ কাৰণে আপুনি কিছুমান কাম কৰিব লাগিব। মই ভিডিঅ'টোৰ শেষত গোটেই কথাকেইটা আপোনালোকক কি কৰিব লাগিব গোটেইকেইটা কথা ক'ম। আৰু বহুত এনেকুৱা মানুহ আছে যে মই এইটো আঁচনিৰ সুবিধা লাভ কৰিছিলোঁ। ধৰি লওক মই উদাহৰণস্বৰূপে অৰুণোদয়ৰ কথা ক'লোঁ। অৰুণোদয় আঁচনি মই ধন পাই আছিলোঁ, মাজখণ্ডৰ পৰা মই অৰুণোদয় আঁচনিৰ ধন নোপোৱা হ'লোঁ। মোৰ সকলো আধাৰ কাৰ্ড বেংকৰ লগত লিংক আছে, বাকী সকলো ঠিক আছে, তাৰপিছতো মই পইচা পোৱা নাই। মই কিয় পইচা পোৱা নাই সেই কথাটো আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তাৰ আগতে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ যিকোনো কথা যদি আপুনি জানিব বিচাৰে তাৰ বাবে আপুনি সুধিব পাৰে, মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আহিছোঁ আমি যে 6 জুলাইৰ পৰা অৰ্থাৎ আজিৰ পৰা বাজেট ছেশ্যন আৰম্ভ হৈছে। বাজেট ছেশ্যনত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিব। তাৰ আগতে অসম চৰকাৰৰ যিসমূহ ফ্লেগশ্বিপ আঁচনি আছিলে সেই ফ্লেগশ্বিপ আঁচনিকেইখনৰ সন্দৰ্ভত এটা মই আপডেট দি লওঁ। কাৰণ আগষ্ট মাহৰ পৰা মুখ্যমন্ত্ৰীজনে নিজেই কৈছে যে আগষ্ট মাহৰ পৰা চৰকাৰৰ যিকোনো সুবিধা, অৰুণোদয় হওক, ৰেচন কাৰ্ডৰ ধন হওক বা আপুনি নিযুত মইনা, নিযুত বাবু বা এভৰি আঁচনি, প্ৰতিখন আঁচনিৰে আপুনি কি কৰিব, বেনিফিটছটো আপোনাক দিয়া হ'ব। আগষ্ট মাহৰ পৰা সেই কামসমূহ পুনৰ ষ্টাৰ্ট হ'ব। সেইকাৰণে এই 12-13খন আঁচনিৰ আপুনি এতিয়া কি হৈ আছে, প্ৰতিখন আঁচনি আপুনি গম পাইছে নাই যে আপোনাৰ পঞ্চায়তে এই আঁচনিসমূহৰ আবেদন প্ৰক্ৰিয়া চলি আছে। মানে পূৰা হুলস্থুল কৰি নহয়, কিন্তু আপুনি যদি এতিয়াও আবেদন কৰে তেতিয়াহ'লে আপুনি আগষ্ট মাহৰ পৰা এইসমূহৰ সুবিধা লাভ কৰিব। যিসকল ধৰি লওক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে, মানে অৰুণোদয়ৰ ধন পোৱাৰ কাৰণে যোগ্য, অৰুণোদয় আঁচনি প্ৰতিখন গাঁও পঞ্চায়তে আবেদন প্ৰক্ৰিয়া মাজতে জুন মাহত চলি আছিলে আৰু এতিয়াও হ'ব। আপুনি জাষ্ট গৈ পেলাই এপ্লিকেশ্যনখন দিবৰ কাৰণে চেষ্টা কৰক। তাৰপিছতে নিযুত মইনা, নিযুত বাবু, আয়ুষ্মান ভাৰত, PM জন ধন যোজনা বা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ যি ঘৰ আপুনি যদি আবেদন কৰা নাই বা পাবলগীয়া আছে সেই সম্পৰ্কে PM কিষাণ, KCC কিষাণ ক্ৰেডিট কাৰ্ড, অৰ্থাৎ ইয়াত আপোনাক কৃষকৰ বাবে লোন দিয়া হয়। ফচল বীমা যোজনা, অৰ্থাৎ আপুনি যদি খেতি কৰিছে তাৰ আপুনি বীমা কৰি থৈ দিব পাৰে। তেতিয়া আপুনি খেতিখিনি যদি এতিয়া বানপানী বা যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত ক্ষতি হয় তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা আপুনি পইচা পাব। PM স্বনিধি, NSAP, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, এই আঁচনিসমূহৰ কেনেধৰণে কি কৰি আবেদন কৰিব লাগে আপুনি অলপমান খবৰ ৰাখক। কাৰণ আগষ্ট মাহৰ পৰা যিহেতু নতুনকৈ পইচা বা আঁচনিসমূহৰ যি সুবিধা দিব সেই সুবিধাসমূহ পাব। তাৰ কাৰণে এই আঁচনিসমূহ যদি আবেদন কৰিব পাৰে আৰু তাৰ কাৰণে আপুনি আবেদন কৰক। আবেদন কৰিলে অনাগত 5 বছৰলৈ আপুনি এই সুবিধাসমূহ পাই থাকিব। এতিয়া কথা হ'ল যে যিসকলে আঁচনি আগষ্ট মাহৰ তেওঁ অলৰেডি আপুনি যদি হিতাধিকাৰী হয় কিন্তু
এই 4 মাহ যেহেতু বন্ধ হৈ আছিলে, বন্ধ হৈ থকাৰ ফলত কিছুমান কাম কি হ'ব আপুনি কৰিব লগা হ'ব পাৰে। আধাৰ চিডিং অৰ্থাৎ আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন সংযোগ হৈ আছেনে নাই, হয়তো সেইটো সকলোৰে নিশ্চয় আছে চাগে, কিন্তু বহুতৰে নাথাকিব পাৰে। তাৰ কাৰণে প্ৰথম কথাটো হ'ল যে আধাৰ চিডিংটো কৰি ল'ব যদি বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত সংযোগ হৈ থকা নাই। আৰু আজিকালি কি হৈছে আপোনাৰ বেংক একাউণ্ট চাই পইচা নিদিয়ে, আজিকালি আপোনাৰ আধাৰ কাৰ্ড বেংকৰ লগত লিংক হৈ আছে নে নাই সেইটো চাই পেলাইহে আপোনাৰ একাউণ্টলৈ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰিব, ঠিক আছে। তাৰ কাৰণে আপোনালোকে এইটো কাম কৰিবলৈ নাপাহৰিব। ছেকেণ্ড কথাটো হৈছে বেংক একাউণ্টৰ KYC। এতিয়া বহুতে ষ্টাডি কৰিব পাৰে যে বেংক একাউণ্টৰ KYC কৰিয়ে থৈ দিছোঁ মই, পইচা সোমাই আছে, কিন্তু আগৰ নিয়ম বেলেগ আছিল আৰু এতিয়াৰ নিয়ম বেলেগ। আগতে কি আছিলে, বেংকসমূহত আপুনি আজি যদি KYC কৰি থৈ দিছে তেতিয়াহ'লে আপুনি 6 মাহ 7 মাহ এবছৰলৈকে আপুনি KYC নকৰিলেও আপোনাৰ কোনো প্ৰব্লেম নাই। কিন্তু আজিকালি হৈছে ডিজিটেল মাধ্যম, আৰু ডিজিটেল মাধ্যমত বহুতো ফ্ৰড হৈ থাকে, বহুতো স্কেম হৈ থাকে। তাৰ কাৰণে বেংকসমূহে কি কৰে, এই ব্যক্তিজন আপোনাৰ ধৰি লওক একাউণ্টটো, এই ব্যক্তিজন জীৱিত আছে নে মৃত আছে, এই ব্যক্তিজন সক্ৰিয় আছে নে নাই, তাৰ কাৰণে বেংকে সঘনে মানে কম সময়ৰ মূৰে মূৰে তেওঁলোকে কি কৰি থাকিব বিচাৰে যে KYC আপডেট বিচাৰি থাকে, যে আপুনি যে সেই বেংকটো একাউণ্টটোৰ যে আপুনি অধিকাৰী বা সেই একাউণ্টটো যে আপোনাৰ, আৰু আপুনি যে একাউণ্টটো চলাই আছে, তাৰ কাৰণে বেংকক আপুনি আপডেট দি থাকিব লাগে। তাকে কোৱা হয় KYC, Know Your Customer। KYC অৰ্থাৎ আপুনি অনলাইন যোগেদি সেইটো KYC কৰিব পাৰে। এতিয়া কথা হ'ল আজি 3 মাহ ধৰি 4 মাহ ধৰি আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই, আৰু বহুত মানে কি হিতাধিকাৰী আছে, কম সংখ্যক হিতাধিকাৰী কি হয়, তেওঁলোকে এটা একাউণ্টতে বহুত ট্ৰানজেকশ্যন কৰি থাকে, তেওঁলোকক লৈ চিন্তা নাই। কিন্তু এনেকুৱা অসমত বহুত হিতাধিকাৰী আছে, মই সেইসকল হিতাধিকাৰীৰ কথা জানো, সেইকাৰণে কৈছোঁ। তেওঁলোকে সেই অৰুণোদয় পইচা বা বেলেগ অন্যান্য আঁচনিৰ পইচাটো সোমোৱাৰ পাছত সেই একাউণ্টটোত আৰু পইচাটো একবাৰ উলিওৱাৰ পাছত আৰু ট্ৰানজেকশ্যন তেনেকুৱা ধৰণৰ কৰি নাথাকে। তেওঁলোকে কি হয়, 1500 টকা যদি সোমালে, 1500 টকাৰ তেওঁলোকে 1400 টকা উলিয়াই দিলে, 100 টকা এটা জমা ৰাখি পেলাই, আৰু তেওঁলোকে পিছত আৰু ট্ৰানজেকশ্যন কৰি নাথাকে। এনেকুৱা ধৰণৰ যিসকল ব্যক্তি আছে বা একাউণ্টত আজি আপুনি বহুত দিন ধৰি একো ট্ৰানজেকশ্যন কৰা নাই, অতি সোনকালে আপুনি গৈ পেলাই KYC কৰক। KYC নকৰিলে কিন্তু আগষ্ট মাহৰ পৰা 1 টকাও আপুনি নাপাব, ঠিক আছে। KYC নকৰিলে, কাৰণ মুখ্যমন্ত্ৰীজনে এটা ভিডিঅ'ত তেওঁ কৈছিলে যে, এখন মিটিঙত কৈছিলে যে আজিকালি কি হয়, আঁচনিসমূহ অৰুণোদয় হওক বা অন্যান্য আঁচনিসমূহৰ কি কৰি থাকে, তেওঁলোকে ভেৰিফিকেশ্যন কৰি থাকে, সঘনে ৰিভিউ কৰি থাকে, ৰিভিজন কৰি থাকে যে এই হিতাধিকাৰীজন আচল হিতাধিকাৰী হয় নে নহয়, এই হিতাধিকাৰীজনে প্ৰকৃত হিতাধিকাৰী বা তেওঁ পইচা পোৱাৰ যোগ্য হয় নে নহয়, বা এজন জীয়াই আছে নে তেওঁ মৃত হ'ল বা নতুন হিতাধিকাৰী অন্তৰ্ভুক্তি, এই গোটেই প্ৰক্ৰিয়াটো কি হৈ থাকে, খুব সঘনে ৰিভিজন হৈ থাকে। মুখ্যমন্ত্ৰীজনে নিজেই কৈছে, আপোনালোকে ভিডিঅ' চাই ল'ব, মই যদি পাৰোঁ ভিডিঅ'টো আপোনালোকক দি দিবৰ কাৰণে চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকে KYC কৰি ল'ব, কৰি লৈ পেলাই তেতিয়াহে আপোনালোকৰ আপডেট হৈ থাকিব। কাৰণ চৰকাৰৰ পৰা যেতিয়া পইচা পঠিয়াব, বেংকত যেতিয়া আপোনাৰ KYC হৈ নাথাকিব, একাউণ্টটো কি হৈ থাকিব, ডৰমেণ্ট হৈ থাকিব। ডৰমেণ্ট হৈ থকাৰ ফলত আপোনাৰ কি হ'ব পাৰে, পইচাটো আপোনাৰ একাউণ্টত নোসোমাবহি। আৰু 3 নম্বৰ পইণ্টটো হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট, NPCI মেপিং সক্ৰিয় কৰক। অৰ্থাৎ NPCI মেপিং কৰিব লাগে। আজিকালি চৰকাৰে যিহেতু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ দিয়ে, অৰ্থাৎ DBT কৰি পেলাই যিহেতু পইচা পঠিয়াই দিয়া হয়, DBT কৰি পইচা পঠাবলৈ হ'লে আপোনাৰ একাউণ্টটোত NPCI মেপিংটো আপুনি সক্ৰিয় কৰি ৰাখিব লাগিব। আপুনি বেংকলৈ যাওক, বেংকত গৈ পেলাই বেংকৰ যিজন বিষয়া আছে, বিষয়াজনক সোধক যে মই ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ পইচা মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যিটো পইচা মোৰ তাত সোমাই এনেধৰণে, মই তাৰ কাৰণে মোৰ NPCI মেপিং হৈ আছে নে নাই আপুনি চাই দিয়ক। অৰ্থাৎ DBT এখন কনচেণ্ট ফৰ্ম দিব, সেই কনচেণ্ট ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব বা তেওঁ ফিল আপ কৰি দিব। সেইখন ফিল আপ কৰি দিলে আপোনাৰ একাউণ্টটোত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ কাৰণে যোগ্য হৈ থাকিব। এতিয়া বহুতে ভাবে যে মইতো সকলোখিনি কাম ঠিকেই কৰিছোঁ, কিন্তু মোৰ তাত পইচা নোসোমাহি। আপুনি বেংকত গৈ পেলাই সেইখিনি কাম কৰি লওক, সৰু সুৰা কাম কৰি ল'লেহে আপুনি কি কৰিব পাৰিব, পইচাখিনি পাব পাৰিব। এতিয়া এই কথাকেইটা মই আপোনালোকক জনালোঁ, এই 3টা কাম কৰক। এই 3টা কাম কৰি ৰাখিলে আপুনি আগষ্ট মাহৰ পৰা 1 তাৰিখৰ পৰা পইচা পোৱা আৰম্ভ কৰিব। আৰু এই 12-13খন ফ্লেগশ্বিপ আঁচনি, এই আঁচনিকেইখনৰ আপুনি আবেদনৰ কাৰণে সাজু হৈ থাকক। PM কিষাণখন আপুনি আবেদন কৰিব পাৰে, অৰুণোদয় আপুনি আবেদন কৰিব পাৰে, নিযুত মইনা, নিযুত বাবু আপুনি আবেদন এতিয়া কৰিব পাৰে। তাৰ বাহিৰে ফচল বীমা যোজনাৰ আপুনি আবেদন কৰিব পাৰে, PM আৱাস যোজনাৰ আপুনি আবেদন কৰিব পাৰে। ইয়াৰ ভিতৰত 2খন আঁচনি হয়তো এতিয়া বন্ধ হৈ থাকিব পাৰে, কিন্তু বাকী কেইখন আঁচনি আপুনি কেনেধৰণে আবেদন কৰিব লাগে, কি কৰিব লাগে, সেই কথাখিনি আপুনি ধুনীয়াকৈ ডকুমেণ্টছখিনি লৈ আবেদন কৰক। আৰু আগন্তুক 5 বছৰৰ যিসমূহ চৰকাৰৰ সুবিধা আছে, সেই সুবিধাসমূহ পাবৰ কাৰণে
আপুনি যোগ্য হৈ থাকক। ভিডিঅ'টো আছিল ইমানেই, মই এইটো আপডেট আপোনালোকক দিলোঁ, যিহেতু আজি জুলাই মাহ চলি আছে, আগষ্ট মাহৰ পৰা কাম আৰম্ভ হ'ব। আজি জুলাই মাহৰ ভিতৰতে এই কামখিনি আপুনি সম্পূৰ্ণ কৰি ল'লে আপুনি নিজে সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ভিডিঅ'টো ইমানেই, ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিটো আপডেট আপোনালোকে পাই থাকে। এতিয়া পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।